দেৱালী আচলতে বিভিন্ন কাৰণৰ বাবে উদযাপন কৰা হয়। ইয়াৰ ভিতৰত প্ৰধান কাৰণ হৈছে যে ভগৱান ৰামে যেতিয়া 14 বছৰ বনবাস শেষ কৰি অযোধ্যালৈ উভতি আহিছিল, ভগৱান কৃষ্ণই ৰাক্ষস নৰকাসুৰক বধ কৰিছিল আৰু ধনৰ দেৱী লক্ষ্মীৰ পূজা। এই উৎসৱটো আচলতে অন্ধকাৰৰ ওপৰত প্ৰকাশৰ জয় আৰু বেয়াৰ ওপৰত ভালৰ জয়ৰ প্ৰতীক হিচাপে সকলোৱে পালন কৰে। উত্তৰ ভাৰতত দেৱালী মূলতঃ ভগৱান ৰামে যেতিয়া ৰাক্ষসৰ ৰজা ৰাৱণক বধ কৰিছিল আৰু 14 বছৰ বনবাসৰ পিছত মাতা সীতাৰ সৈতে যেতিয়া অযোধ্যালৈ উভতি অহাৰ আনন্দত পালন কৰা হয়। অযোধ্যাবাসীয়ে তেওঁলোকৰ স্বাগতমত সকলোৱে একেলগ লাগি চাকি বন্তি জ্বলাই চাৰিওফালে শোভিত কৰিছিল। নৰকাসুৰৰ ওপৰত বিজয়। দক্ষিণ ভাৰতত দেৱালী ভগৱান কৃষ্ণই ৰাক্ষস নৰকাসুৰক বধ কৰি মানুহক তেওঁৰ অত্যাচাৰৰ পৰা মুক্ত কৰাৰ আনন্দত পালন কৰা হয়। এইটো আচলতে ধনৰ দেৱী লক্ষ্মীৰ সন্মানত পালন কৰা হয়। মানুহে এই দিনত ধন সম্পত্তি আৰু সমৃদ্ধিৰ বাবে লক্ষ্মী দেৱীক পূজা কৰে আৰু কিছু সংখ্যক লোকে এই দিনটোত লক্ষ্মী আৰু বিষ্ণুৰ বিবাহ দিৱস হিচাপেও মনা যায়।